হাই এভৰিৱান, মই টাৱাৰ্ট কাৰিডাৰ ময়ূৰী আজি লৈ আহিছোঁ আপোনালোকলৈ 10 টকীয়া কৰ্ণ এটা মহা উপায় ধন আকৰ্ষণ কৰাৰ। যিহেতু এই চন্দ্ৰগ্ৰহণ তাতে হোলীও পৰিছে আৰু এই চন্দ্ৰগ্ৰহণত আপোনালোকে এই উপায় কৰক, কৰিলে আপোনাৰ জীৱনলৈ 100% মানি ফ্ল' হ'ব। এই ৰিচুৱেলটো যিহেতু মই কৰি আছিলোঁ সেইকাৰণে আপোনালোকলৈ ভাবিলোঁ আগবঢ়াই দিওঁ। আপোনালোকে এটা 10 টকীয়া কইন ল'ব আৰু এটা ৰঙা সেন্দুৰ ল'ব। এই যে দেখিছে ৰঙা সেন্দুৰ, তেনেকুৱা সেন্দুৰ ল'ব। যেতিয়া এই ৰিচুৱেলটো কৰিব আপোনালোকে গা পা ধুই চফা হৈ ল'ব, এটা শান্ত পৰিৱেশত বহি ল'ব আৰু এই 10 টকীয়া কইনটো প্ৰথমতে গোমূত্ৰ নহ'লে গংগা জলে ধুই চফা কৰি ল'ব, শুদ্ধ কৰি ল'ব আৰু এনেকুৱা এখন থাল ল'ব যিখন থালত আপোনালোকে আহাৰ গ্ৰহণ নকৰে বা পূজাতহে আপোনালোকে ব্যৱহাৰ কৰে, তেনেকুৱা এখন থাল ল'ব আৰু এই 10 টকীয়া কইনটোত আপোনাৰ নামৰ প্ৰথম আখৰটো লিখিব। সেন্দুৰত আপোনালোকে পানী ব্যৱহাৰ কৰি লিখিব পাৰে, নহ'লে তেল ব্যৱহাৰ কৰি লিখিব পাৰে। তাত যেতিয়া লিখিব এলফাবেটটো, যেনেদৰে মোৰ নামটো ময়ূৰী, মই ময়ূৰীৰ এমটো লিখিছোঁ, এয়া দেখিছেই নহয় এম লিখিছোঁ আৰু এই কইনটোত থৈ পেলাই আপোনালোকে 5-10 মিনিট প্ৰে কৰিব। আপোনাৰ জীৱনলৈ ধনৰ আগমন ঘটিছে, ধনৰ ৰাস্তাবোৰ খোল খাই গৈছে, জীৱনলৈ এই ধনৰ প্ৰবাহ বাঢ়িছে, ধন বৰষিবলৈ ধৰিছে, এনেধৰণে 5-10 মিনিট এফাৰ্মেশ্যন দিব। দি পেলাই এই কইনটো নি থালখনৰ সৈতে উঠাই আপোনালোকে চন্দ্ৰৰ পোহৰ পৰাকৈ থৈ দিব, চন্দ্ৰৰ গ্ৰহণ শেষ নোহোৱালৈকে। তাৰপিছত এই কইনটো কিন্তু আপুনি নিজে উঠাই নানিব, আপোনাৰ ঘৰত মা ভণ্টি যোন আছে সৌভাগ্যৱান স্ত্ৰী, তেওঁৰ সৈতে উঠাই আনি আপুনি গ্ৰহণ কৰিব। যিহেতু মই এই স্পেলটো কৰিছোঁ, মই উঠাব নোৱাৰোঁ, মোৰ মা, শাহু মা বা মোৰ ভণ্টি বা বৌ, তেওঁ হতুৱাই মই কইনটো উঠাই মোৰ হাতত ল'ব লাগিব। যেতিয়া হাতত ল'ব আপুনি নিজৰ থাৰ্ড আইত স্পৰ্শ কৰিব কইনটো, মানে আমি যি জেগাত আমি ফুট লওঁ এই জেগাত স্পৰ্শ কৰিব আৰু এনাৰ্জিটো গ্ৰহণ কৰিব আৰু ভগৱানক থেংক ইউ ক'ব। তাৰপিছত এখন কাপোৰ ল'ব, এনেকুৱা ৰঙা কাপোৰ বা বগা কাপোৰ, যি কাপোৰেই নহওক, এই কইনটো আপোনালোকে কাপোৰখনত উঠাব আৰু এনেদৰে পটলিকতে বান্ধিব। তাৰ ৰছীয়ে বান্ধি আপুনি লক্ষ্মীমাৰ চৰণত নহ'লে নিজৰ লকাৰত থৈ দিব আৰু যেতিয়া আপুনি চন্দ্ৰৰ পোহৰত থ'ব, চাব যাতে আপোনাৰ ঘৰৰ বেলেগ সদস্যই সেই কইনটো বা সেই থালখন স্পৰ্শ নকৰে, সেইটো কিন্তু লক্ষ্য ৰাখিব। যি জেগাত থ'ব চন্দ্ৰৰ পোহৰ পৰাকৈ থ'ব আৰু বেলেগে চুব নোৱাৰাকৈ থ'ব। হয়তো আপুনি ঘৰত কৈ দিব যাতে আপুনি সেই কইনটো কোনেও নুচুৱে, তেনেদৰে কামটো কৰিব, তেতিয়াহে আপুনি 100% ৰিজাল্ট পাব। আৰু এই ৰিচুৱেলটো কৰাৰ পিছত 11 ডেজৰ পিছত আপুনি নিজে গম পাব আপোনাৰ লাইফটো কেনেদৰে সলনি হৈছে বা পইচা হোৱা ৰাস্তাবোৰ কেনেদৰে খোল খাই গৈছে। যদি আপোনাৰ লাইফটো অলপ হ'লেও চেঞ্জ হৈছে এই স্পেলটো কৰাৰ পিছত, মোলৈ কিন্তু মেছেজ কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো 10জন লোকলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।